খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আয়ুষক লৈ পেলাই আপোনালোক সকলোকে স্বাগতম। আমি আহিলোঁ আজি শিৱসাগৰ, মানে ৰংঘৰ কাৰেংঘৰ চাবলৈ নহয় আৰু আমি আহিছিলোঁ মাজু ককাৰ ঘৰ। মাজু ককাৰ যিহেতু গাটো বেছি বেয়া আছিলে, সেয়ে ভাল পাইছোঁ বাৰু অকণমান। আৰু এতিয়া আমি শিৱসাগৰলৈ আহিলোঁ, যাম আমি ভাত চাত খাই মেলি ঘৰলৈ ওলাই যাম। তাৰ আগতে আমি ৰংঘৰ কাৰেংঘৰ যাম, আপোনালোককো দেখাম। আৰু এইটো আমাৰ সৰু মাজু ককাহঁতৰ মানে বাহিৰৰ পৰিৱেশটো মই আকৌ এবাৰ দেখাই দিম বাৰু আপোনাক। এবাৰ পিছফালে যাওঁ বলক, পিছফালে পৰিৱেশটো চাওঁ বলক। এইটো মানে আমাৰ মাজু ককাহঁতৰ পিছফালৰ পৰিৱেশটো। এখন স্কুল হয় আৰু ইয়াত টেবুল চেবুল ওলাই আছে চব খিৰিকি চিকি খোলা হয়। মই আকৌ এবাৰ দেখাই দিছোঁ বাৰু পৰিৱেশটো। ইয়াতে আছে আমাৰ সৰু ককা, এয়া আমাক সৰু ককা আমাৰ ককা দেই। এইডোখৰতে ইমান ধুনীয়াকৈ বতাহ এটা মাৰি থাকে নহয়, বতাহজাক তুমি আপোনালোকে যদি গাত লয় ন, বহুত মানে গাটো শীতল কৰি পেলাব। আৰু মই প্ৰথমে আহিছোঁ নে জানো, এবাৰ আহিছিলোঁ চাগে আৰু দুবাৰমান। ইয়াতে এইডোখৰতে বগলী এটা আছিলে, এতিয়া নাই। এইখন স্কুলখন দেখি পাই, এই যে ফুলবিলাক চব ইমান ধুনীয়াকে হৈছে, দেখিছে বাৰু। ইমান ধুনীয়াকে আছে। আৰু এইখিনি এয়া আমাৰ টুকটুকুজনী খেলি আছে ধুনীয়াকে। আৰু এইটো পাপাই লৈছে, নিয়াদি পেহী আৰু আইতা।